গুড মৰ্নিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈ। তো আজি মই আপোনালোকক দেখুৱাম ক'ত যাওঁ ক'ত নাযাওঁ, কি কৰোঁ কি নকৰোঁ দেখুৱাম। তো চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু আমাৰ গাঁৱৰ তো পুৱাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। তো আৰু চব ভেকুলীৰ মাত, ৰাতিত বৰষুণ দিছিল আৰু কেনেকুৱা ধৰণৰ ভেকুলীয়ে মাতি আছে। তো গাইজ শুনিব পাইছে ভেকুলীৰ মাত। তো বৰষুণ দিয়াৰ কাৰণত বৰষুণ চাওক ইয়াত আছে। তো ভেকুলীয়ে পূৰা মাতি আছে। গাইজ বাৰিষাৰ দিনত পথাৰত অহাৰ মানে এইটোৱে ভাল লাগে। পথাৰত আহিলে যে শুনি লওক এবাৰ। শুনিছে চাগে খালি ভেকুলীৰ মাত। তো এনেকুৱা লাগে যেন কি ক'ম আৰু একদম নেচাৰেল জেগাত আছোঁ, একদম মানে বহুত মনটো ভাল লাগে। তো আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন ভেকুলীৰ মাত। ओ जा मैं जाल दुई बार तुल लिम किंतु मैं थोड़ा इस गाड़ी का काम कर रहा था। जो ये डाइशाप है, डाइशाप टूट गया है। तो काम करते करते बारिश आ गया। तो देख सकते हो असम का जो अभी चल रहा है बारिश असम में, तो क्या बोलूँ, ऐसा बारिश का सीज़न है तो बारिश हो रहा है। तो देख सकते हो मौसम तो बहुत अच्छा लग रहा है, बहुत बढ़िया मौसम है, बारिश का मौसम। और जो ये पेड़ है ग्रीन ग्रीन हो गया है, बहुत अच्छा लग रहा है। तो कुछ काम करने के लिए ऐसा हो रहा है, दिक्कत हो रहा है, बारिश गिर रहा है तो काम रुक जाता है। तो यही प्रॉब्लम है। तो गाड़ी डाइशाप टूट गया था गाड़ी का। तो अभी इसको रिपेयरिंग करके फिटिंग करेंगे। तो दूसरे वाला सिर्फ एक्सेल को फिटिंग करूँगी, कॉम्प्लेट सेट नहीं फिटिंग करूँगी। तो देख सकते हो तो यही प्रॉब्लम हुआ है। तो क्या बोलूँ, आओ, ऐसा ही सीज़न है, ऐसा है बारिश का सीज़न है। तो काम रुक जाता है बीच बीच में। तो और रोड भी निकला है, धूप भी निकल है, देख लीजिए धूप निकल गया है, ये धूप भी निकला है, देख सकते हैं। और वहाँ पर कटहल देख सकते। हम लोग ऐसा ही है, ये ज़िंदगी है। बारिश और धूप के बीच में हम लोगों को ज़िंदगी गुजर रहे हैं। तो क्या करूँ, हमारा नसीब अच्छा नहीं है। तो खुद को कमाना पड़ता है, खुद को मेहनत करके हर चीज़ करना पड़ता है, देख सकते हो यही है प्रॉब्लम। চাওক এয়া পোৱা দৃশ্য আমাৰ ইয়াৰ। আৰু আপোনালোকৰ মনত আছেনে নাই নাজানো, এইখন ফিল্ডত ফুটবল খেল হৈছিল যে, আপোনালোকৰ মনত আছেনে? এইখনেই হৈছে ধনতলা চাৰাৰ ফিল্ডখন। চাওক, আৰু এই ফিল্ডৰ কাষতে এনেকুৱা ডাঙৰ গছ, চাওক কি ধুনীয়া লাগিছে। আৰু ইফালে ধানৰ খেৰ শুকাই কিনে থৈছিল, তো বৰষুণত তিতি গ'ল। তো আৰু এয়াই গাঁৱলীয়া পৰিৱেশ। চাওক আমাৰ গাঁৱৰ ধুনীয়া লাগিছে পোৱা দৃশ্য। তো আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকক কৈছিলোঁ যে মোৰ ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰক। তো ইয়াতে আহি আছে, লিংক চাব পাৰিছে আৰু ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। তো
মই গছপুলি ৰোপণ কৰিবৰ কাৰণত মানে কি কৰিছোঁ জোগাৰ কৰি আছোঁ। তো আপোনালোকক যেনেকৈ কৰি কৈছিলোঁ যে মই গছপুলি ৰোপণ কৰিম, তো আৰু ইমান গছপুলি মই কিনি কিনে ৰোপণ কৰাটো মোৰ কাৰণে অসম্ভৱ, কাৰণ আপোনালোকৰ ছাপৰ্ট পোৱা নাই, এনেকুৱাকৈ ইউটিউবত পোৱা নাই, ফেচবুকত পোৱা নাই, ইনষ্টাগ্ৰামত পোৱা নাই। এই কাৰণত ভাবিছোঁ যে মই ৰোপণ কৰিম ঠিকে, আপোনালোকে মানে ছাপৰ্ট কৰক চাই নকৰক। মই বকুলৰ গুটি মানে গছৰ পৰা লৈছোঁ, মানে পাৰিছোঁ, আৰু এতিয়া মই এইখিনি মাটিত ৰোপণ কৰি কিনে মানে ৰুই কিনে গজাই কিনে মই এইখিনিৰ পুলি কৰি মানে এইখিনিকে ৰুম বুলি ভাবিছোঁ। তো গাইজ, এইখন হৈছে মোৰ এয়াৰচেলৰ ছাতিখন। তো আপোনালোকে বহুত দিনৰ পৰা মোৰ লগত দেখিছে, এয়াৰচেল বন্ধ হৈ কিনে বহুত দিন হৈ গ'ল। তো বহুত দিন হোৱাৰ পিছতো এতিয়ালৈকে মোৰ লগত এয়াৰচেলৰ স্মৃতি হৈ মোৰ লগত এইখন ছাতি আছে। তো আপোনালোকে বৰষুণৰ দিনতহে গম পায় বা বৰষুণৰ টাইমতহে গম পায়। তো এইখনেই হ'ল ছাতিখন মোৰ লগত আছে এয়াৰচেলত। তো বহুত ভাল লাগিছে, এয়াৰচেলক বহুত বহুত ধন্যবাদ। কিন্তু কোম্পানীটো নাইকিয়া হৈ গ'ল, এই কাৰণত বেয়া লাগিল, ভাল আছিল কোম্পানীটো। আৰু গাইজ, আপোনালোকে জনাবচোন যে এয়াৰচেল কোম্পানীটো ভাল আছিল নে বেয়া আছিল। আৰু চাওক, এয়া হ'ল আমাৰ ঘগা নদীটো, যি নেকি পঞ্চপুৰ ঝৰ্ণাৰ যিটো আছে, এই ঝৰ্ণাৰ পানীৰে মানে এই নদীটো মানে বৈ গৈছে। ভূৱনেশ্বৰ পাহাৰৰ মাজেৰে যিটো ঝৰ্ণা আহিছে, বৰজৰা বা পঞ্চপুৰ ঝৰ্ণা বুলি কওঁ আমি, বৰজৰা বুলি কওঁ, সেই ঝৰ্ণাটোৰ পানী দি এই নদীটো বৈ গৈছে। আৰু যদি কিবা ভুল হৈ থাকে আপোনালোকে মাফ কৰি দিব। আৰু বৰষুণটো হ'লেই বানপানী হ'লেই ক'ব গ'লে প্ৰায় কঠীয়াও ৰেডি হৈ আছে। চাওক আপোনালোকে, গাঁৱত আমাৰ এই কঠীয়াখিনি আৰু অলপ ডাঙৰ হ'লে, পথাৰত পানী হ'লে বেছিকৈ, তেতিয়া কঠীয়া ৰোৱা হ'ব। তো আপোনালোকক দেখুৱালোঁ। আৰু যোৱাকালি মাছ মাৰিছে ইয়াতে মাছ মাৰিছে। তো চাওক, দেখুৱালোঁ, পানী ইমান হোৱা নাই, কঠীয়া ইফালে এনেকুৱাকৈ কঠীয়া লোৱা হৈছে। আৰু ইয়াৰ পুৱাৰ দৃশ্য আপোনালোকক দেখুৱালোঁ। আৰু এইখন হ'ল আমাৰ থানাখন। এই থানাখনৰ লগতে আৰু ইয়াতে আছে এজোপা কৃষ্ণচূড়া পুলি গছ। চাওক কি ধুনীয়া লাগে, যেতিয়া ফুল ফুটে তেতিয়া তামাম ধুনীয়া লাগে। তো বহুত ভাল লাগিল পুৱাৰ দৃশ্য। তো আপোনালোকে কমেণ্ট কৰি জনাওক কেনেকুৱা পালে মোৰ এই ভিডিঅ'টো। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰক, মোৰ ভিডিঅ' শ্বেয়াৰ কৰক। আপোনালোকে মোৰ ইনষ্টা আইডি, ফেচবুক পেজ আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, ছাপোৰ্ট কৰক। ইউটিউবত, ফেচবুকত সকলোতে ছাপোৰ্ট কৰক। আৰু মই আপোনালোকৰ কাৰণে কথা যেনেকৈ কৈ দিছোঁ যে গছপুলি ৰোপণ কৰিম, তো ৰোপণ কৰিম। বকুলৰ গুটি আপোনালোকক দেখুৱালোৱে, আৰু ভিডিঅ'টো চাই লওক, ছাইডত আহি আছে। এই ভিডিঅ'টো মই কৰিছোঁ এই কাৰণত যে আপোনালোকক দেখুৱালোঁ। কিছুমানে বিশ্বাস নকৰে যে মই গছপুলি ৰোপণ নকৰিম বুলি, কিন্তু মই ৰোপণ কৰিম। মই নিজে গজাই কিনে পুলি কৰি মই ৰোপণ কৰিম, কথা দিছোঁ যাতে কৰিমেই। তো পুলি বেছি দিন নালাগে গজোতে, ধৰ 2-3 মাহৰ ভিতৰত গজি যাব। তো মই ৰোপণ কৰিম বুলি কথা দিছোঁ, ৰোপণ কৰিম। তো আপোনালোকে খালি ছাপোৰ্ট কৰক, মই গছপুলি ৰোপণ কৰিম। তো আজিলৈ এইখিনি, নতুন এটা ভিডিঅ'ৰ নতুন এটা জেগাতে লগ পাম। আৰু টিল দেন টাটা, বাই বাই।